শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন বহুবিধ পুষ্প বিকশিত বৃন্দাবন দেখি যোগময়া বলে হৰিহেতহিত ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলচিত সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আখৰাত ব্যস্ত শিল্পী কলাকুশলী ৰাজ্যজুৰি চলিছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি শ্ৰীকৃষ্ণ বন্দনাত মুখৰ হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ এয়া আমগুৰিৰ ৰাস মহোৎসৱৰ আখৰাৰ দৃশ্য আমগুৰি শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আমগুৰি ৰাজহুৱা ভৱনত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ अति सुगंध पवन मंगा अति सुगंध पवन मंगा संग আকৰ্ষণীয় বিষয় এই যে অহা ৫ আৰু ৬ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া আমগুৰি ৰাস মহোৎসৱত দাঙি ধৰা হৈছে হিন্দু মুছলমান সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন কিয়নো শিৱসাগৰৰ সাতামপুৰখীয়া ঐক্য সম্প্ৰীতিৰে এইবাৰৰ ৰাস মহোৎসৱত শ্ৰীকৃষ্ণ আৰু কংসৰ চৰিত্ৰত অভিনয় কৰিব দুগৰাকী মুছলমান যুৱতীয়ে কৃষ্ণৰ ভাৱত দেখা যাব ৰেজেনা বেগমক আৰু কংসৰ ভাৱত অভিনয় কৰিব আৰ্লিনা বেগমে মোৰ নাম আৰ্লিনা বেগম এইবাৰ আমগুৰিত হ'বলগীয়া ৰাস মহোৎসৱত মই শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি প্ৰশিক্ষণ মহাবিদ্যালয় সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে মোক এইবাৰ কংসৰ চৰিত্ৰটি কৰিবলৈ কৈছিলে আৰু প্ৰথমবাৰৰ বাবে কৰিছোঁ কিমান পাৰিছোঁ নাজানো সকলোৱে যাতে আশীৰ্বাদ কৰে যেন ঘূৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দৰ উন্মুক্ত প্ৰজা পলাওক লৰি মিত্ৰ মোৰ কোনো নাই সকলোটি শত্ৰু বধ কৰা বন্দী কৰা যাকেই যতেই পোৱা বলিয়া দতাল হাতী দুৰন্ত মেলি দিয়া প্ৰজাৰ সাগৰত উঠক আনন্দৰ ঢৌ ধ্বংসৰ ধুমুহা আনফালে নগাঁৱৰ বৰহমপুৰতো ব্যস্ততাৰে চলিছে ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি ৮ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া বৰহমপুৰ কেন্দ্ৰীয় ৰাসত স্থানীয় যুৱতীৰ লগতে ৰাসৰ আখৰত অংশগ্ৰহণ কৰিছে নগাঁও জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা যুৱতীসকলে 19 গৰাকী কৃষ্ণ 20 জন শিশু কৃষ্ণ আৰু 8টা শংখচূড়ক দেখা যাব এইখন কেন্দ্ৰীয় ৰাস মহোৎসৱত বহুত ভাল লাগিছে মই ফাৰ্ষ্ট টাইম হয় আৰু বহুত ভাল লাগিছে ইয়াতে নাচি পেলাই ভালকে শিকাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুত উৎসৱ পাৰ্বণৰ আনন্দ ম্লান পৰিল যদিও ৰীতি নীতি আৰু সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰি ৰাইজে আয়োজন কৰিছে শ্ৰীকৃষ্ণৰ ৰাসলীলা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰ ওপৰ চতিয়াল গাঁৱৰ ৰাইজে অহা 8 নৱেম্বৰত আয়োজন কৰিছে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা গাঁৱৰ ডেকা গাভৰু জীয়ৰীসকলে পূৰ্ণগতিত চলাইছে ৰাসৰ নৃত্য গীতৰ অনুশীলন মঙলদৈতো আৰম্ভ হৈছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি মঙলদৈৰ দিঘিৰ পাৰ হৰি মন্দিৰত 71 সংখ্যক ৰাস মহোৎসৱত অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ লীলা সম্বলিত মহাৰাস শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা গোষ্ঠলীলা নন্দালয় কংসালয়ত অভিনয় কৰা দেখা যাব প্ৰায় 400 শিশু কিশোৰী যুৱক যুৱতীক
চিলাপথাৰৰ আকতাই হাতীগড় সাৰ্বজনীন কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি অহা 4 আৰু 5 নৱেম্বৰত আকতাই হাতীগড় ৰাস মঞ্চত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱ এইদৰে ৰাজ্যৰ চৌদিশে উদযাপন হ'বলগীয়া ৰাসৰ আখৰাত ব্যস্ত জীয়ৰী বোৱাৰীৰ লগতে গায়ন বায়ন শিল্পী কলা কুশলী ব্যুৰো ৰিপৰ্ট অসম লাইভ 24